হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে হিষ্টৰী ছাবজেক্টৰ চেপ্টাৰ 1 হৰপ্পা সভ্যতা এই লেছনটোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা যেহেতু হিষ্টৰী ছাবজেক্টৰ কুৱেশ্যন আনচাৰ ভিডিঅ' মই প্ৰভাইড নকৰোঁ তথাপি বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি থকাৰ বাবে চেপ্টাৰ 1ৰ কুৱেশ্যন আনচাৰখিনি লৈ আহিছোঁ গতিকে ভালদৰে চাই ল'বা চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে উপকৃত হ'ব পাৰে তেন্তে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ প্ৰশ্নটো হ'ল কোনে কেতিয়া হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল এটো ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকে উত্তৰটো ভালদৰে চাই লোৱা হৰপ্পা সভ্যতাৰ ওপৰত ভালেখিনি প্ৰশ্ন পৰীক্ষাত অহা দেখা যায় বৰ্তমান কোন কোন প্ৰদেশত হৰপ্পা সভ্যতাৰ নগৰসমূহ আছিল এইটো তোমালোকে চাব পাৰা হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ কি ধাতুসমূহ এইবোৰ উত্তৰটো দিয়া আছে যেনে তাম ৰূপ সোণ ব্ৰঞ্জ কোৱাৰ্জ এইবোৰ উত্তৰটো ভালদৰে চাই ল'বা তাৰ পিছত এইটো প্ৰশ্ন চাব পৰা ইম্পৰ্টেণ্ট হয় হৰপ্পাৰ শিল্প উদ্যোগৰ প্ৰধান স্থানসমূহ কি আছিল আৰু বৈশিষ্ট্যবোৰ চাবা যেনে হৰপ্পা সভ্যতাৰ লিপিসমূহৰ বৈশিষ্ট্য লিখা বৈশিষ্ট্য উদ্দেশ্য এইবোৰ ভালদৰে চাই ল'বা হৰপ্পা সভ্যতাৰ মূল খাদ্য শস্যসমূহ কি আছিল ভেৰি ইম্পৰ্টেণ্ট হয় এয়া বৈশিষ্ট্যবোৰ চাবা যেনে হৰপ্পা জোখমাখ পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা বৈশিষ্ট্য উদ্দেশ্য লক্ষ্য এইবোৰ ইম্পৰ্টেণ্ট হয় হৰপ্পা সভ্যতাৰ যিকোনো দুটা মূল বৈশিষ্ট্য উল্লেখ কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাব পাৰা লগতে এইটো চাব পাৰা হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহৰ দুটা কৌশল লিখা দুটা কৌশলৰ নাম তোমালোকে চাই যাবা পৰীক্ষাত আহি থাকে তাৰপিছত লং কুৱেশ্যন তোমালোকে এইবোৰ চাব পাৰা কিতাপত তোমালোকৰ এইকেইটা প্ৰশ্ন দিয়া আছে মই আনচাৰ কেইটা তোমালোকক ধুনীয়াকৈ দি দিছোঁ লগতে এইটো চাব পাৰা 2 নম্বৰ প্ৰশ্নটো তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ল হৰপ্পা সভ্যতাৰ মণি তৈয়াৰ কৰা পদ্ধতি সম্পৰ্কে কি জানা লিখা এনেকুৱা লং কুৱেশ্যনবোৰ পৰীক্ষাত আহে গতিকে লং কুৱেশ্যন আনচাৰসমূহ তোমালোকে ভালদৰে আনচাৰবোৰ লিখি ল'বা মহেঞ্জোদাৰো নগৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ধুনীয়াকৈ উত্তৰটো দিয়া আছে তোমালোকে ভালদৰে উত্তৰটো চাই ল'বা ধুনীয়াকৈ পইণ্ট ৱাইজ দি আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু পইণ্টবোৰ লিখিলেহে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চাই লোৱা 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে তাৰপিছত 6 নম্বৰ প্ৰশ্নটো হ'ল হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ আলোচনা কৰা এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে তোমালোকে ভালদৰে চাই ল'বা 7 নম্বৰ প্ৰশ্নটো হ'ল হৰপ্পাৰ কৃষি পদ্ধতিৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা এইটো ইম্পৰ্টেণ্ট হয় উত্তৰটো ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই ল'ব পাৰা হৰপ্পাৰ গৃহ নিৰ্মাণ পদ্ধতি সম্পৰ্কে আলোচনা কৰা এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত বহুবাৰ আহিছে এইটো তোমালোকে চাব পাৰা ৰাজপ্ৰসাদ আৰু শাসকসকলৰ সম্বন্ধে কি জানা চমুকৈ লিখিব দিছে তাৰ পিছৰ প্ৰশ্নটো হ'ল হৰপ্পা সভ্যতাৰ বৰ্হিদেশৰ লগত সম্পৰ্কে আলোচনা কৰা এইবোৰ জানিব লাগে দৰকাৰী প্ৰশ্ন পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰে আহে আৰু এইবোৰ তোমালোকৰ কিতাপত থকা পাঠৰ মাজৰ লগতে অনুশীলনীৰ কুৱেশ্যন আনচাৰ হয় সিন্ধু উপত্যকা সভ্যতা কি নামেৰে জনা যায় এইটো ভেৰি ইম্পৰ্টেণ্ট হয় উত্তৰটো হ'ব হৰপ্পা সভ্যতা নামেৰে জনা যায় হৰপ্পা আৰু মহেঞ্জোদাৰো ক্ৰমে কোন জিলাত অৱস্থিত এইবোৰ দৰকাৰী প্ৰশ্ন আৰু এই সমলসমূহৰ নাম চাব পৰা পৰীক্ষাত আহি থাকে লগতে এই বৈশিষ্ট্যবোৰ চাই যাবা হৰপ্পা সভ্যতাৰ নগৰসমূহৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্যবোৰ কি এনেকুৱা প্ৰশ্নবোৰ আহে লগতে এনেকুৱা ধৰণৰ কাৰণবোৰ চাবা হিন্দু সভ্যতাৰ পতন হোৱাৰ কাৰণ বা ইণ্ডোৰ আন এটা নাম কি উত্তৰটো ধুনীয়াকৈ দিয়া আছে এইবোৰ প্ৰশ্ন পৰীক্ষাত আহি থাকে তাৰপিছত দুখন ঠাইৰ নাম এনেকুৱাবোৰ চাবা হৰপ্পা সভ্যতাৰ এটা বৈশিষ্ট্য লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন মহেঞ্জোদাৰোৰ ওপৰত প্ৰশ্ন চাবা পৰীক্ষাত আহিব পাৰে লগতে এইবোৰ চাবা কিমান বছৰৰ আগৰ পৰা মধ্য প্ৰস্তৰ যুগ সময় বুলি কোৱা হয় উত্তৰটো ধুনীয়াকৈ দিয়া আছে গতিকে এই চেপ্টাৰটোৰ এইকেইটা কুৱেশ্যন আনচাৰ আছিলে সকলো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কমেণ্ট কৰি থকাৰ কাৰণে মই হিষ্টৰী ছাবজেক্টৰ এইকেইটা প্ৰশ্ন লৈ আহিলোঁ আৰু হিষ্টৰী ভিডিঅ' মই তোমালোকৰ মাজলৈ প্ৰভাইড নকৰোঁ
এইবোৰ কুৱেশ্যন তোমালোকে চাই যাবা লগতে 2000 চনৰ পৰা 2023 চলৈকে যিকেইটা প্ৰশ্ন পৰীক্ষাত আহিছে সেইবোৰ চাই যাবা তাৰ পৰাই কমন পৰিব লগতে পৰীক্ষাত প্ৰশ্নবোৰ বনাই দিব গতিকে হিষ্টৰী পৰীক্ষাটো তোমালোকে ভালদৰে দিবা লগতে এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক এটা কৰি তোমাৰ বন্ধুজনক শ্বেয়াৰ কৰি দিয়া যাতে সিহঁতেও উপকৃত হ'ব পাৰে তেন্তে হিষ্টৰী পৰীক্ষাটো তোমালোকে ভালদৰে দিবা তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ